এখন হস্পিটেল বনি আছে, তাৰমানে হৈ আছে। এই হস্পিটেলখন আজি অত বছৰৰ মূৰত কেশৱ মহন্ত ডাঙৰীয়াই আমাক এই হস্পিটেলখন দিছিলে। 26খন বেডৰ এখন হস্পিটেল দিছিলে। এই হস্পিটেলখন বনোৱাৰ ক্ষেত্ৰত যিখিনি মানে গাফিলতি দেখা গৈছে, মই এই হস্পিটেল কমিটিৰ মেনেজিং কমিটিৰ মানুহ হয়, আৰু আমি ইয়াত বাৰে বাৰে মানে প্ৰতিবাদ কৰা স্বত্বেও মানে হস্পিটেলখন হৈ আছে। কিন্তু আপোনালোকে নিজে দেখিছে যে হস্পিটেলৰ এতিয়ালৈকে ভীম ফাটিছে অলৰেডি, আৰু ওপৰত যিটো শ্বট দিয়া আছে মাত্ৰ 2 চুটা ৰডৰ দি শ্বট দিছে, আৰু সেই খুঁটাটো দেখিছে, আপোনালোকে নিজে দেখিছে, এইটো বেকা হৈ গৈছে। গতিকে এই হস্পিটেলখন অপূৰুগীয়া এটা সম্পদ আমাৰ কোটখৰীবাসীৰ কাৰণে। গতিকে এই হস্পিটেলখন যদি ভাগি যায় 5 বছৰৰ পিছত, পুনৰ আকৌ চৰকাৰে কেনেকৈ হেৰি কৰিব। গতিকে এই হস্পিটেলখনৰ কাম কাজত আমি সন্তুষ্ট নহয়। আৰু ঠিকাদাৰক আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে তেওঁৰ নিজৰ গাঁৱৰ যেনেকুৱা হস্পিটেলখন যেনেকৈ ধৰণে বনায়, তেনেধৰণে এই হস্পিটেলখনো তেওঁৰ নিজৰ গাঁৱৰ সম্পত্তি বুলি ভাবি পেলাই কামটো তেনেকুৱা ভাল হোৱা নাই, মানে যেনেকুৱা হ'ব লাগিছিলে। ইটা চিটাবিলাক এইবিলাক যোনেই আহিছে, আমাৰ ৰাইজৰ মানুহকেইটা আহি পেলাই খালি অকল আমাকেই কৈ আছে আপোনালোকে এইবিলাক কেলে লগাইছে। এতিয়া আমাক যোনটো বস্তু আনি দিছে ধৰক, সেইবিলাকতো আমি মিস্ত্ৰীকেইটাই লগাব লাগিবই। ইয়াত যোগানটো এতিয়া ইটাবিলাক 1 নম্বৰো আছে, 2 নম্বৰো আছে, 3 নম্বৰ ইটাবিলাকো আছে। এতিয়া আপোনালোকেও দেখিছে এইবিলাক ইটাবিলাক এয়া জলিঙত দিছে, যোনবিলাক ইটা ভাল নহয়। এই মিস্ত্ৰী হিচাপে ক'বলৈ গ'লেতো এইবিলাক আমাৰেই আমি নিজে কৰি আছো, হ'লেও আমাক পচন্দ নাই লগা। আমি কৈছো যে আপোনালোকে বস্তুবিলাক ভাল দিয়ক, আমাৰ নিজৰে হস্পিটেল হয়, আমাৰ জেগাৰ মানুহ। আমি এতিয়া এইটো কিবা এটা হৈ গ'লেতো আমাৰ ওপৰতে পৰিব না।